নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু লাৰ্ণ উইথ কৃতি। আজি মই আসাম পুলিচৰ প্ৰিভিয়াছ 5 ইয়াৰৰ কুৱেশ্যন ডিছকাছ কৰিম, সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আজি আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? এইটো আহিছিল আপোনাৰ 2017 চনত। ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লুম্বিনী। লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল। তাৰ পাছৰ প্ৰশ্ন দিয়া আছে, সাৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? এই প্ৰশ্নটো আহিছিল আপোনাৰ 2017 চনত। হোৱাট ইজ দ্য সাৰ্থেবাৰী ফেমাছ ফৰ? গোল্ড, চিলভাৰ, আইৰণ, ব্ৰাছ মেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ ডি, কাঁহ। সাৰ্থেবাৰী কাঁহৰ বাবে বিখ্যাত। অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম? এ মহিৰংগ দানৱ, বি চুকাফা, চি বিশ্বসিংহ, ডি নৰকাসুৰ। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মহিৰংগ দানৱ। ই দানৱ বংশৰ শ্ৰেষ্ঠ বা প্ৰথম ৰজাও আছিল। তাৰ পিছত প্ৰশ্ন দিয়া আছে, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? এই কুৱেশ্যনটো 2017 চনতে আহিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? তাত 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সৰ্বপল্লী ৰাধাকৃষ্ণ। ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতিগৰাকী আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ। তাৰপিছত প্ৰশ্ন দিয়া আছে, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? When did the Quit Indian Movement start? ইয়াত 4টা অপশ্যন দিয়া আছে, 1920, 1942, 1930, ডিত দিয়া আছে 1905। সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1942। ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল। তাৰপিছত প্ৰশ্ন দিয়া আছে, শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? ইন উইচ ইয়াৰ ৱাজ দ্য বেটেল অফ শৰাইঘাট ফৰ্ট? ইয়াত 4টা অপশ্যন দিয়া আছে, 1671, 1556, 1771, 1667। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1671। নেক্সট, অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল? হু ডিস্কভাৰ্ড টি ইন আছাম? মণিৰাম দেৱান, জগন্নাথ বৰুৱা, পিয়লি ফুকন, ৰবাৰ্ট ব্ৰুচ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট ব্ৰুচ। এইবিলাক কুৱেশ্যন আগতে আছাম পুলিচ বা আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টত অহা হয়, সেয়ে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভালদৰে চাব। আন্তৰ্জাতিক যোগ দিৱস ইণ্টাৰনেশ্যনেল য়োগ ডে কেতিয়া পালন কৰা হয়? When is International Yoga Day celebrated? 8 June, 12 June, 21 June, 12 December. The correct answer is 21 June. ইয়াত ভুলকে দিয়া আছে। Our next question, ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? When was the Constitution of India adopted? 26 January 1950, 26 November 1949, 15 August 1947, 20 August 1948. The correct answer is option number B, 26 November 1949। আৰু ই কাৰ্যকাৰী হৈছিলে 26 জানুৱাৰী। তাৰপিছত প্ৰশ্ন দিয়া আছে, লক্ষদ্বীপৰ ৰাজধানী কি? হোৱাট ইজ দ্য কেপিটেল অফ দি লক্ষদ্বীপ? অপশ্যন নম্বৰ এ কমৰাৱতী, অপশ্যন নম্বৰ বি অমৰাৱতী, অপশ্যন নম্বৰ চি তিৰুৱন্তপুৰম, অপশ্যন নম্বৰ ডি চণ্ডীগড়। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কমৰাৱতী। কমৰাৱতী লক্ষদ্বীপৰ ৰাজধানী। তাৰপিছত প্ৰশ্নটো চাই লওঁ, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? হু কম্প'জ দ্য ছং বন্দে মাতৰম? বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, MD ইকবাল, ডক্টৰ ভীমৰাও আম্বেদকাৰ। ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তাৰপিছত প্ৰশ্ন দিয়া আছে, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? হু ইজ কল্ড দ্য কিং অফ দিহিঙীয়া? ইয়াতো 4টা অপশ্যন দিয়া আছে, চুদাংফা, চুক্লেংমুং, চুহুংমুং আৰু চুকাফা। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। তাৰপিছত প্ৰশ্ন দিয়া আছে, নামঘোষা কোনে লিখিছিল? শংকৰদেৱ, মাধৱদেৱ, মাধৱ কন্দলী, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মাধৱদেৱ। মাধৱদেৱে নামঘোষা লিখিছিল আৰু কীৰ্তন ঘোষা লিখিছিল শ্ৰীমন্ত শংকৰদেৱে। তাৰপিছত প্ৰশ্ন দিয়া আছে, জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি পাইছিল? ইন উইচ ইয়াৰ ৱাজ দ্য ফিল্ম জয়মতী ৰিলিজড? 1935, 1939, 1940, 1942. The correct answer is 1935.
নেক্সট কিমান চনত পলাচিৰ যুদ্ধ হৈছিল ইন হুইচ ইয়াৰ ৱাজ বেটেল অফ পলাচি ফৰ্ট ইয়াত চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1757 1757 চনত পলাচি যুদ্ধ হৈছিল তাৰপিছত প্ৰশ্নত কি দিয়া আছে চাই লওঁ তাৰপিছত প্ৰশ্নত দিয়া আছে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল Where did the Prime Minister start the Swachh Bharat Abhiyan? A. Rajghat, B. Natun Delhi, C. Abhay Ghat, D. Lal Killa. The correct answer is option number A. Rajghat. 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান? What is the total population of Assam according to the 2011 census? চাৰিটা অপশ্যন দিয়া আছে 3.15 crore, 3.20 crore, 3.25 crore, 3.12 crore. The correct answer is option number D, 3.12 crore. তাৰপিছত প্ৰশ্নটো চাই লওঁ প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল Who was the first Ahom king? Option number A, Mohiranga Danam, B. Rudrasingh, C. Sukapa, D. Suhumung. ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C, Sukapa. কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল ইন হুইচ ইয়াৰ ৱাজ ৰবীন্দ্ৰনাথ ঠাকুৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইয়াতো চাৰিটা অপশ্যন দিয়া আছে অপশ্যন নম্বৰ A 1930 B 1999 C 1954 D 1923 The correct answer is option number A 1930 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল তাৰপিছত প্ৰশ্ন দিয়া আছে জিয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত জিয়াভৰালী ৰিভাৰ ফ্লোজ ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম A লখিমপুৰ B খনিতপুৰ C নগাঁও D শিৱসাগৰ তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B খনিতপুৰ তাৰপিছত প্ৰশ্নত কি দিয়া আছে চাই লওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব কিয়নো মই বহুতো ইম্পৰ্টেণ্ট কথা আজি মই মোৰ ভিডিঅ'ত আলোচনা কৰি আছোঁ মোৰ চেনেল যিবিলাক নতুনকৈ আহিছে তেওঁলোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো মই এনে ধৰণৰ ভিডিঅ' আপোনালোকলৈ পঢ়াই থাকিবলৈ চেষ্টা কৰি গৈ থাকিম সেয়ে নেক্সট প্ৰশ্নটো চাই লওঁ ইয়াত দিয়া আছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আসাম অসমৰ মুঠ মাটিকালি কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 78,438 স্কুৱেৰ কিলোমিটাৰ তাৰপিছত প্ৰশ্নত দিয়া আছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল Where was Madhavdev born? আলিপুখুৰী লেটেকুপুখুৰী বৰদোৱা কোচবিহাৰ ইয়াত চাৰিটা অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লেটেকুপুখুৰী তাৰপিছত প্ৰশ্নত দিয়া আছে ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায় ৰেড ক্লিফ লাইন মেকমোহন লাইন ডুৰাণ্ড লাইন পোক ষ্ট্ৰেইট তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰেড ক্লিফ লাইন ই হৈছে ভাৰত পাকিস্তান সীমান্তৰ লাইন যাক আমি ৰেড ক্লিফ লাইন বুলি জানো অসমৰ পোনপ্ৰথমে চাহ বাগিচা কোনে স্থাপন কৰিছিল হু এষ্টাব্লিছড টি প্লান্টেশ্যন ইন আসাম ফৰ দ্য ফাৰ্ষ্ট টাইম এ দিয়া আছে জগন্নাথ বৰুৱা বি পিয়লি ফুকন চি ৰবাৰ্ট ব্ৰুছ ডি মণিৰাম দেৱান দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন নম্বৰ ডি মণিৰাম দেৱান নেক্সট প্ৰশ্নত কি দিয়া আছে চাই লওঁ ইয়াত দিয়া আছে অসমৰ সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল ইন হুইচ ইয়াৰ আসাম সাহিত্য সভা ৱাজ এষ্টাব্লিছড অপশ্যন নম্বৰ এ 1920 বি 1917 চি 1923 ডি 1888 দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন নম্বৰ বি 1917 চনত অসম সাহিত্য সভা স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্ন দিয়া আছে অসমৰ বৰ্তমান জিলা কেইখন হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আসাম এট প্ৰেজেণ্ট বৰ্তমান সময়ত অপশ্যন নম্বৰ এ 31 অপশ্যন নম্বৰ বি 29 অপশ্যন নম্বৰ চি 34 অপশ্যন নম্বৰ ডি 30 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 31 বৰ্তমান অসমত 31খন জিলা আছে তাৰপিছত প্ৰশ্ন দিয়া আছে প্ৰহ্লাদ চৰিত কোনে লিখিছিল হু ৰোট প্ৰহ্লাদ চৰিত এ ৰাম সৰস্বতী বি মাধৱ কন্দলি চি হেম সৰস্বতী ডি অনন্ত কন্দলি উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত লিখিছিল প্ৰশ্ন দিয়া আছে আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম অপশ্যন নম্বৰ এ ৰংপুৰ বি যোৰহাট চি চৰাইদেউ ডি গড়গাঁও শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যোৰহাট
সাইনা নেহৱাল কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? সাইনা নেহৱাল ইনভলভ ইন উইচ স্পৰ্টছ? এ বেডমিণ্টন, বি টেবল টেনিছ, চি হকি, ডি কুস্তি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বেডমিণ্টন। আৱাৰ লাষ্ট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছাম ডেইলি নিউজ পেপাৰ? এ অৰুণোদয়, বি প্ৰতিদিন টাইম, চি ডেইলি নিউজ, ডি আছাম ট্ৰিবিউন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দৈনিক বাতৰি ডেইলি নিউজ। সেয়ে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ লগত মই নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।